সাজু হৈছে নেকি ট্ৰাম্প ইৰাণত থকা মাৰ্কিন নাগৰিকক অতি শীঘ্ৰেই ইৰাণ এৰিবলৈ নিৰ্দেশ দিছে মাৰ্কিন প্ৰশাসনে ৩৭ বছৰীয়া খামেনি চৰকাৰ উফৰাই পেলাবলৈ ইৰাণত জনতাৰ বিক্ষোভ অব্যাহত আছে মুল্লা হাটাও অভিযান অব্যাহত আছে ইৰাণত আৰু তাৰ মাজতে আমেৰিকাই ইৰাণ আক্ৰমণ কৰিবলৈ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে নেকি যে যাৰ পৰিপ্ৰেক্ষিতত ইৰাণত থকা মাৰ্কিন নাগৰিকক ইৰাণ অতি শীঘ্ৰেই ত্যাগ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে একে সময়তে সমগ্ৰ মধ্যপ্ৰাচ্যত বাজি উঠিছে এক ভয়ংকৰ যুদ্ধৰ দামামা নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আকৌ এবাৰ অস্থিৰ অশান্ত হৈ পৰিব নেকি যুদ্ধক লৈ পশ্চিম এছিয়া তথা মধ্যপ্ৰাচ্য আকৌ এবাৰ অস্থিৰ হৈ উঠিব নেকি এক ভয়ংকৰ যুদ্ধৰ দামামা বাজিছে এক ভয়ংকৰ যুদ্ধৰ উকমুকনি এই মুহূৰ্তত সমগ্ৰ মধ্যপ্ৰাচ্যত দেখিবলৈ পোৱা হৈছে যোৱা 28 ডিসেম্বৰৰ পৰা 2025 বৰ্ষৰ সেই সপ্তাহৰ পৰা ইৰাণত গণবিক্ষোভে লৈছে ভয়ানক ৰূপ ইৰাণৰ জেনজিৰ পৰা আৰম্ভ কৰি ইৰাণৰ ব্যৱসায়িক সমাজ ইৰাণৰ ছাত্ৰ সমাজ ইৰাণৰ সাধাৰণ জনতা সকলো ওলাই আহিছে ৩৭ বছৰীয়া খামেনি চৰকাৰক উফৰাবলৈ ৰাজপথত হৈছে প্ৰবল প্ৰতিবাদ আৰু সেই প্ৰবল প্ৰতিবাদ কঠোৰৰ পৰা কঠোৰ হাতেৰে দমন কৰাৰ প্ৰয়াস চলাই গৈছে দমন কৰাৰ চেষ্টা চলাই গৈছে খামেনি চৰকাৰে আৰু যাৰ পৰিণতিত প্ৰতিবাদকাৰীৰ ওপৰত আন্দোলনকাৰীৰ ওপৰত চলোৱা আক্ৰমণত এই পৰ্যন্ত প্ৰায় 15 পৰা 16 হাজাৰ প্ৰতিবাদকাৰীৰ মৃত্যু হোৱাৰ খবৰে সমগ্ৰ বিশ্ব জোকাৰি গৈছে আৰু এই সমগ্ৰ ঘটনাৰ বাবে ইৰাণে আমেৰিকাক জগৰীয়া কৰি আহিছে একে সময়তে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে বাৰে বাৰে সকিয়নি দিছে ইৰাণক যদি আন্দোলনকাৰীৰ ওপৰত যদি বিক্ষোভকাৰীৰ ওপৰত দমনমূলক নীতি গ্ৰহণ কৰি থাকে তেতিয়া হলে পৰিণাম ভয়ংকৰ হ'ব ইতিমধ্যে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে সামৰিক অভিযান চলোৱাৰ ইংগিত প্ৰদান কৰিছিল ইৰাণত আৰু তাকে লৈ ইৰাণ চৰকাৰে খামেনি চৰকাৰেও ভাবুকি দিছে প্ৰত্যুত্তৰ দি আহিছে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক গতিকে এক যুযুধান স্থিতি এই মুহূৰ্তত দেখিবলৈ পোৱা হৈছে আৰু একে সময়তে আমি জনাইছিলো যে দক্ষিণ চীন সাগৰৰ পৰা ইতিমধ্যে বৃহৎ ৰন্তৰী সাগৰীয় পথেৰে ৰাওনা হৈছে ইৰাণ অভিমুখে মাৰ্কিন নৌসেনা বাহিনীৰ এটা বিশেষ গোট মাৰ্কিন নৌসেনা বাহিনীৰ এটা বিশেষ গোট য'ত 750 জনীয়া সেনাৰে পৰিবেষ্টিত এটা বিশেষ গোট ইতিমধ্যে দক্ষিণ চীন সাগৰৰ পৰা ইৰাণ সীমান্ত অভিমুখে ৰাওনা হৈছে সেই দিশৰ পৰা অনুমান কৰা হৈছে যে অতি শীঘ্ৰে আমেৰিকাই ইৰাণত আক্ৰমণ চলাব একে সময়তে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে কৈ আহিছে যে বৰ্তমান ইৰাণৰ নেতৃত্বৰ পৰিৱৰ্তনৰ সময় আহিছে ইৰাণৰ জনতাৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি বা ইৰাণৰ জনতাৰ সকলো সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি ইৰাণৰ নেতৃত্বৰ পৰিৱৰ্তনৰ সময় আহিছে বুলি ইংগিত প্ৰদান কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে আৰু যাক লৈ এই মুহূৰ্তত আশংকা অধিক বৃদ্ধি পাইছে ইতিমধ্যে বিভিন্ন দেশৰ নাগৰিকসকলে ইৰাণ ত্যাগ কৰা পৰিলক্ষিত হৈছে আৰু মাৰ্কিন নাগৰিকসকলকো অতি শীঘ্ৰেই ইৰাণ পৰিত্যাগ কৰিবলৈ নিৰ্দেশ দিছে মাৰ্কিন প্ৰশাসনে গতিকে সেই দিশৰ পৰা যিকোনো মুহূৰ্তত ইৰাণত ভয়ংকৰ আক্ৰমণ আৰম্ভ কৰিব পাৰে আমেৰিকাই সেই আশংকাই এই মুহূৰ্তত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে আৰু মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীৰ এই সকিয়নিক প্ৰত্যুত্তৰ দি আহিছে ইৰাণে ইতিমধ্যে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীক সকিয়াই দি কৈছে যে এইবাৰ বুলেটৰ লক্ষ্যভ্ৰষ্ট নহয় এইবাৰ বুলেট লক্ষ্যত আঘাত হানিব কাৰণ 2024 চনৰ এক জনসভাত মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক টাৰ্গেট কৰিছিল দুৰ্বৃত্তই আৰু সেই টাৰ্গেট কৰাৰ এটা দৃশ্য ইৰাণৰ খামেনি চৰকাৰ নিয়ন্ত্ৰিত এটা টেলিভিছন চেনেলে সেই দৃশ্য প্ৰদৰ্শন কৰিছে সেই দৃশ্য সম্প্ৰচাৰ কৰি মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীক ভাবুকি দিছে যদি ইৰাণৰ আভ্যন্তৰীণ বিষয়ত মাত মাতিবলৈ চেষ্টা কৰে তেতিয়াহ'লে পৰিণাম ভয়ংকৰ হ'ব একে সময়তে ৰাছিয়ায়ো মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক ভাবুকি দিছে চৰম বাৰ্তা প্ৰেৰণ কৰিছে যদি আমেৰিকাই ইৰাণ আক্ৰমণ কৰে তেতিয়াহ'লে ইয়াৰ পৰিণাম অত্যন্ত ভয়ংকৰ হ'ব বুলিও ৰাছিয়াৰ ফালৰ পৰা সকিয়নি দিয়া হৈছে কিন্তু সকলো পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আমেৰিকা এই মুহূৰ্তত সাজু হৈছে আমেৰিকা সম্পূৰ্ণৰূপে সাজু হৈছে ইৰাণ আক্ৰমণ কৰিবলৈ আৰু তাৰেই ইংগিত কেইবাটাও এই মুহূৰ্তত সন্মুখলৈ আহিছে য'ত অতি শীঘ্ৰেই আমেৰিকাৰ নাগৰিকক ইৰাণ এৰাৰ নিৰ্দেশ দিয়া হৈছে আৰু একে সময়তে
আমি জনাইছোঁ দক্ষিণ চীন সাগৰৰ পৰা ইতিমধ্যে বৃহৎ ৰন্তৰী বৃহৎ জাহাজ যুদ্ধ জাহাজ 750 জন নৌসেনা বাহিনীৰ জোৱানক লৈ ৰাওনা হৈছে ইৰাণ সীমান্ত অভিমুখে একে সময়তে আমি উল্লেখ কৰিব লাগিব সাজু হৈছে এই সম্ভাব্য আক্ৰমণৰ বাবে আমেৰিকাৰ ইৰাণ আক্ৰমণৰ এই সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি সাজু হৈছে ইজৰাইল কাৰণ ইৰাণে ইতিমধ্যে হকিয়াই দিছে যদি কেনেবাকৈ আমেৰিকাই ইৰাণৰ ওপৰত আক্ৰমণ চলায় তেতিয়াহ'লে মধ্যপ্ৰাচ্যত থকা সকলো মাৰ্কিন সেনাৰ ঘাটিত ইৰাণে আক্ৰমণ চলাব ইতিমধ্যে সম্ভাব্য আক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ইৰাণে নিজৰ সমগ্ৰ আকাশ মাৰ্গ বন্ধ কৰি ৰাখিছে আৰু সেইবাবেই চৰ্চা চলিছে যে দক্ষিণ চীন সীমান্তৰ পৰা মাৰ্কিন যি নৌসেনা বাহিনীৰ বৃহৎ দল ৰাওনা হৈছে ইৰাণ অভিমুখে সেয়েহে এতিয়া সামুদ্ৰিক পথেৰে আক্ৰমণ চলাব নেকি ইৰাণত এনে ধৰণৰ চৰ্চা চলি আছে যিহেতু আকাশ মাৰ্গ সম্পূৰ্ণৰূপে বন্ধ ৰাখিছে দেশখনে আৰু একে সময়তে ইৰাণে হকিয়াই আহিছে মধ্যপ্ৰাচ্যৰ মাৰ্কিন প্ৰতিটো ঘাটিতে আক্ৰমণ চলাবলৈ সাজু হৈছে ইৰাণ আমি উল্লেখ কৰিছোঁ যে ইজৰাইল সম্পূৰ্ণৰূপে সাজু হৈছে কাৰণ ইজৰাইল হৈছে আমেৰিকাৰ পৰম মিত্ৰ অত্যন্ত মিত্ৰ দেশ আমেৰিকাৰ ইজৰাইল গতিকে সেই দিশৰ পৰা আমেৰিকাই যদি ইৰাণ আক্ৰমণ কৰে তেতিয়াহ'লে ইৰাণৰ প্ৰথম টাৰ্গেট হ'ব পাৰে ইজৰাইল আৰু সেইবাবে ইজৰাইলে এই মুহূৰ্তত সম্পূৰ্ণৰূপে প্ৰস্তুতি চলাইছে যাৰ বাবে নেকি পাৰমাণৱিক অস্ত্ৰ পৰীক্ষাও ইতিমধ্যে সম্পন্ন কৰাৰ খবৰ আহিছে ইজৰাইলৰ নেগেভ মৰুভূমিত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰাৰ খবৰ আহিছে কাৰণ শেহতীয়াকৈ এটা বৃহৎ ভূমিকম্প জোকাৰি গৈছে সমগ্ৰ অঞ্চল 4.2 প্ৰাবল্যৰ এটা ভূমিকম্পৰ সৃষ্টি হৈছে সন্দেহ কৰা হৈছে চৰ্চা চলিছে যে ইজৰাইলে পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিছে নেগেভ মৰুভূমিত কাৰণ এই নেগেভ মৰুভূমিতে আছে ইজৰাইলৰ পাৰমাণৱিক কেন্দ্ৰ নেগেভ মৰুভূমিত আছে গতিকে হঠাৎ নেগেভ মৰুভূমি কঁপি উঠা এই বিষয়টোক লৈ সমগ্ৰ মধ্যপ্ৰাচ্যতে আতংক এই মুহূৰ্তত বৃদ্ধি পাইছে চাৰিওফালে সাইৰেন বাজি উঠে ৰিক্টাৰ স্কেলত ভূমিকম্পৰ 4.2 প্ৰাবল্যৰ কম্পন অনুভূত হয় বিস্ফোৰণৰ ফলত এই ভূমিকম্প হোৱা বুলি বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে গতিকে ইৰাণে যেহেতু ইজৰাইলক নিজৰ প্ৰধান শত্ৰু বুলি গণ্য কৰি আহিছে আৰু সেয়েহে ইৰাণে প্ৰত্যুত্তৰ হিচাপে প্ৰথমে ইজৰাইল আক্ৰমণ কৰিব পাৰে আৰু সেইবাবে আমেৰিকাৰ পৰম মিত্ৰ ইজৰাইলো সম্ভাব্য আক্ৰমণ প্ৰতিহত কৰাৰ বাবে বৰ্তমান যুদ্ধৰ প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে যোৱা বৰ্ষটো জুন মাহত ইজৰাইল আৰু আমেৰিকাই ইৰাণ আক্ৰমণ চলাইছিল ইৰাণৰ 80% পাৰমাণৱিক আন্তঃগাঁথনি ধ্বংস কৰি পেলাইছিল আৰু তাৰ পিছতে শেহতীয়াকৈ যি খামেইনি চৰকাৰৰ বিৰুদ্ধে ৰাজপথত প্ৰতিবাদ হৈছে 37 বছৰীয়া ধৰ্মীয় শাসনৰ বিৰুদ্ধাচৰণ কৰি ৰাজপথলৈ জনতা ওলাই আহিছে মধ্যপ্ৰাচ্যৰ চূড়ান্ত কট্টৰপন্থী ইছলামিক দেশখনত এতিয়া পৰিস্থিতি এনেদৰে সম্পূৰ্ণৰূপে অৰাজক হৈ পৰা পৰিলক্ষিত হৈছে নিৰ্বিচাৰ গুলীবৰ্ষণ চলিছে আক্ৰমণকাৰীৰ ওপৰত প্ৰতিবাদকাৰীৰ ওপৰত আন্দোলনকাৰীৰ ওপৰত আৰু সেইবাবে আমেৰিকাই বাৰে বাৰে ইৰাণক হকিয়নি দি আহিছে যদিহে এই দমনমূলক নীতি ইৰাণে পৰিহাৰ নকৰে তেতিয়াহ'লে পৰিণাম ভয়ংকৰ হ'ব সামৰিক অভিযান চলাব আমেৰিকাই আৰু তাৰে ইংগিত স্বৰূপে এতিয়া আমেৰিকাৰ নাগৰিকক অতি শীঘ্ৰেই ইৰাণ এৰিবলৈ দিয়া নিৰ্দেশনাই যথেষ্ট তাৎপৰ্য বহন কৰিছে আৰু কে সময়তে স্পষ্টকৈ এই বাৰ্তা দিছে আমেৰিকাৰ ফালৰ পৰা যে এতিয়া সময় আহিছে ইৰাণৰ নেতৃত্ব পৰিৱৰ্তনৰ লক্ষণীয় হ'ব এই পৰিস্থিতি কোন দিশলৈ গতি কৰে মধ্যপ্ৰাচ্য আকৌ এবাৰ ৰক্তাক্ত হৈ পৰিব নেকি আকৌ এবাৰ অশান্ত জৰ্জৰ হৈ পৰিব নেকি আকৌ এবাৰ হিংসাৰ জুইত জ্বলিব নেকি মধ্যপ্ৰাচ্য তাকে লৈ সমগ্ৰ বিশ্বৰ দৃষ্টি নিবদ্ধ হৈ আছে পশ্চিম এছিয়াৰ ওপৰত মধ্যপ্ৰাচ্যৰ ওপৰত জনাই যাম প্ৰতিটো আপডেট এই